আজি মই বনাব লৈছোঁ ভেজ পৰাঠা। খাবলৈ সোৱাদ আৰু স্বাস্থ্যৰ কাৰণে ভাল। এয়া মই কাটি লৈছোঁ গাজৰ, বিন আৰু অকণমান পিঁয়াজ, ৰিফাইন তেল আৰু এইখিনি নিমখ। এয়া আটাখিনি লৈ লৈছোঁ। এয়া গাজৰ আৰু বিনখিনি মই ইয়াতে দি ল'ম। এতিয়া মই ইয়াতে দি ল'লোঁ। এতিয়া ভালদৰে সানিব লাগিব। অকণমান নিমখ দি দিছোঁ। সেইখিনি ভালদৰে মিহলাই ল'ব। এয়া ৰিফাইন তেল দি লৈছোঁ। এয়া পানী দিছোঁ। এতিয়া পানীখিনি মই গৰম পানী লৈছোঁ। গৰম পানী ল'লে পৰাঠাটো কোমল হয়। এতিয়া ভালদৰে মই হাতেৰে সানি ল'ম। মই এতিয়া এটা এটাকৈ লেটা কৰি ল'ম। এয়া লেটা কৰা হৈ গ'ল। এতিয়া এখন এখন কৰি মই বেলি ল'ম। মই টাৱাখন পাতি থৈছিলোঁ। এতিয়া ইয়াতে টাৱাখনত দি দিছোঁ। এতিয়া ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেলখিনি ভাল কৰি লগাই ওলোটাই দিব। গেছটো চিমত ৰাখিব, নহ'লে বেছিকৈ ল'লে জ্বলি যাব। মই চিমত ৰাখিছোঁ। ঘনে ঘনে ওলোটাই দিব, তেতিয়া ভিতৰৰখিনিও সিজি যাব। দেখিবলৈ সুন্দৰ হৈছে। এতিয়া মই নমাই ল'লোঁ। এনেদৰে গোটেইখন পুৰি ল'ম। আপোনালোকে ঘৰত বনাবচোন, খাবলৈ অতিকে সোৱাদ। এনেকুৱা ৰেচিপিৰ কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।